যিখিনি সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে ক্ৰাউড কণ্ট্ৰোল কৰা নেশ্যনেল হিউমেন ৰাইট কমিশ্যনৰো গাইডলাইন আছে গোটেইখিনি কালি উলংঘা দেখিছোঁ কি মানুহখিনিয়ে আপত্তি কৰিছে তালে নিয়াৰ কাৰণে কিন্তু তেওঁলোকে আৰক্ষীয়ে ভিতৰলৈ নিব পাৰিলে জেললৈ তাৰপিছত দেখিছোঁ যে আমাৰ ইয়াত কেলে ৰাখিব মই কিছুমান মহিলা আপোনালোকৰ মাধ্যমে বাইক দেখিছোঁ এই আমাৰ জিলাখন অপবিত্ৰ হৈ যাব এনেকুৱা কথা কৈছে জুবিন অনুৰাগীসকলে কৈছে ন্যায় লাগে আৰু তেওঁলোকে তাতে বোধকৰো বহি আছিল তাৰপিছত এজন আৰক্ষী বিষয়া একেবাৰে চোচালৈ গৈ তেওঁ যাওঁতে লগৰ পুলিচ এজনৰ মূৰত থকা টুপিটো তেওঁ পেলাই থৈ গৈছে আৰু পিটিবলৈ আৰম্ভ কৰিছে কিন্তু তাৰ আগত আপোনালোকৰ মাধ্যমেৰে আমি টেলিভিশ্যনত চাই আছিলোঁ তাত কিন্তু মই এনেকৈ কোৱা শুনা নাই যে এইটো আইন বিৰুদ্ধ সমাৱেশ আপোনালোকে আঁতৰি যোৱা বা টিয়াৰ গেছ দিম বা ৱাটাৰ কেনন দিম এইবিলাকতো একো এনাউন্সমেণ্টেই নাই তেওঁলোকে এনেকৈ কৰি পেলাই উত্তেজিত কৰিলে তাৰপিছত গুলীবিদ্ধ হ'ল সাংবাদিকে আহত হ'ল নাগৰিক আহত হ'ল আৰক্ষী বিষয়া আহত হ'ল এই গোটেইখিনি এটা যেন সৃষ্টি কৰিছে চৰকাৰে মইতো তৃতীয় পক্ষটো ক'বলৈ গ'লে যিবিলাকে তৃতীয় পক্ষ দেখি আছে তেওঁলোকে তৃতীয় পক্ষ বুলি মই ক'ব বিচাৰোঁ প্ৰশাসনিক দুৰ্বলতা আছিল বুলিয়ে মই ক'ব লাগিব প্ৰথম কথা গোটেই অসমত চাওক বিভিন্ন কাৰণবশত আৰক্ষীৰ তদন্ত সঠিকভাৱে যোৱা নাই বুলি জুবিন অনুৰাগী বা সাধাৰণ মানুহৰ মনতো এটা ধাৰণা হৈছে আৰু এই ধাৰণাৰ সৃষ্টি হৈছে কেতবোৰ অদ্ভুত কাম অসম আৰক্ষীয়ে কৰি থকাৰ কাৰণে অসমৰ জনগণৰ লগত কংগ্ৰেছ দল সদায় আছে বুলি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই 2020 চনমানতে গুৱাহাটীৰ খানাপাৰা ফিল্ডত কৈ গৈছিল আৰু সেই গতিকে স্বাভাৱিকভাৱে তেখেতে পৰিয়ালক মাত লগাবলৈ আহিব বুলি মই জানো পৰিয়ালক